সময় প্ৰায় 12মান বজাত মানে আমি হোৱাই নাইকিয়া হয়তো এজন দুজন শুইছে তেনেকুৱাতে আহি আৰু ডাইৰেক্ট ৰাস্তা আহিছে আহি আৰু ডাইৰেক্ট এইটো ঘৰৰ এম লৈছে আগদিনাখন যে ভাঙি থৈ গৈছিলে এই ঘৰটোতে এম লৈ আহি আৰু ডাইৰেক্ট মাৰিয়েই দিলে মাৰি পেলাই এইখন বখলিয়াই দিলে দিয়াৰ পাছত আৰু আমি ফৰেষ্টলৈ যোগাযোগ কৰিলোঁ ফোনত কৰিলোঁ তেওঁলোকে বোলে তেওঁলোকৰ গাড়ী দিয়া মানুহ নাই আহিবলৈ অসুবিধা সেইকাৰণে গুৰুত্বতাটো সিমান ফোনত ওপৰত নিদিয়াৰ কাৰণে তাৰপিছত আৰু আমি আমাৰ গাঁৱৰ যিখিনি ল'ৰা আছিলে আমাৰ ককাই ভাইকেইটা আটাইকেইটাই ধৰি মেলি আমি মানে খেদিলোঁ বাহনীত সোমালে বাহনীত সোমাই পেলাই তাৰপৰা উলিয়াই আমাৰ আগলৈ দিলোঁ তাৰ পিছত ফৰেষ্টৰ 4জন ফৰেষ্টৰ আহিছে বুলি কৈছে মই হেৰি আপোনাৰ ছাইডত গ'লোগৈ যোৱাৰ কাৰণে মই লগ নাপালোঁ কিন্তু তাৰ ভাইটিহঁতে লগ পাই সিহঁতৰ বোলে ফটো লৈছে ফটো লৈ পেলাই সেই তাত হাতী বাগানৰ মাছ পালেগৈ তেতিয়া আহি পেলাই মানে তেওঁলোক হাতী খেদিবলৈ আহিছে আহি পেলাই গ'লগৈ গতিকে আমাৰ ইমানখিনি অনিষ্ট আমাৰ সদায় কণ্টিনিউ আজি এসপ্তাহ কণ্টিনিউ ওলাই আছে আৰু এই কঁঠালজোপা এমটো লৈ কঁঠালজোপালৈ এই এমটো কঁঠালজোপালৈ লোৱাৰ কাৰণে ইয়াতে আহি পেলাই আশ্ৰয়টো লৈ পেলাই এই ঘৰত ওলাই আগৰ পৰা প্ৰত্যেক চেনেলতে বহুতবাৰ মানে এনেকৈ সুধিছে বহুতবাৰ কৈছোঁ আপোনাৰ হাতী থাকিবলৈ জেগা নাই সেইটো আমি চবেই জানো কিন্তু বকিয়াল যিটো বন বিভাগৰ অফিচ তাৰ এটা চৰকাৰী নম্বৰ আছে সেই নম্বৰটোত হাতী ওলালে আপুনি 100 বাৰ ফোন কৰক সিহঁতক 100 বাৰ ফোন কৰিলে সিহঁতি ফোনটো নুঠায় হয় কোনোবা ড্ৰাইভাৰে উঠাব হয় কোনোবাই উঠাব ইয়াত নাই ক'ৰবাত আছোঁ বুলি ক'ব তেওঁলোকে সেইটো কথা কয় এক প্ৰকাৰে তেওঁলোকৰ গাত সেইটো দুখ কিন্তু এক প্ৰকাৰে তেওঁলোকৰ গাত সেইটো দুখো নাই যিহেতু ইয়াত ছোৱালী মানুহ কেইজনীমান আনি দিছে এই হাতী খেদিবলৈ ছোৱালীয়ে হাতী খেদা পৃথিৱীত ক'ত দেখিছে ৰাতি পেচাব কৰিবলৈ অকলে যাব নোৱাৰে তো হাতী দেখিলে সিহঁতি ভয় খায় তো দুজনী ছোৱালী লৈ ড্ৰাইভাৰটো কেতিয়াবা যায় হাতী খেদিবলৈ তেনেকৈ হাতী খেদিব নোৱাৰে নহয় আমি 15-20টা মানুহ গোট খাই পেলাই হাতীটো খেদিব নোৱাৰোঁ আমাৰ এখন ইমান ধুনীয়া ডাঙৰ বাহনী গোটেই হাতীয়ে গধূলি 6টা বজাত সোমাই ৰাতিপুৱা 6টা বজাত ওলায় সেইটো কথা আজি ক'বলগীয়া কথা নহয় এইটো বাইক দিয়াটো লাজৰহে কথা এটা যে এইটো মানে আমাক নিজকে মানে অশান্তি লাগে হাতীত সপ্তাহত এবাৰ ওলাই মাহেকত এবাৰ ওলাই তেতিয়া বেলেগ কথা গধূলি যেতিয়া 6টাত হাতী জাকটো গাঁৱত সোমাব ৰাতিপুৱা 7টা বজাত ওলাই যাব সেই গাঁওখনৰ পৰিস্থিতি কি হ'ব গোটেই ঘৰ ভাঙি আমাৰ সেইদিনা স্কুটি ভাঙিছে আমাৰ বাৰাণ্ডা ভাঙিছে মোৰ মাজু ভাইটি গছক মাৰিছে দুবাৰ সি বাগৰি পেলাই যেন তেনে হাৰিছে কালি আমাৰ ৱাল ভাঙিছে ঘৰ ভাঙিছে গাঁৱত এইটো নতুনকৈ ক'বলগীয়া কোনো কথা নহয় যদি অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ দক্ষতা আছে তেতিয়াহ'লে ইয়াত ফৰেষ্টৰ বঢ়াই দিয়ক গাৰ্ড বঢ়াই দিয়ক ওচৰত NL-টো আছে তাৰ পৰা 2খন গাড়ী দিয়ক এখন গাড়ীয়ে ইমান ডাঙৰ অঞ্চলটো কেনেকৈ মানুহে কণ্ট্ৰল কৰিব সিহঁতে তেওঁলোকৰ গাতো ইমান দুখ নাই 4জন মানুহে হাতী খেদি ফুৰিব দিনে ৰাতিয়ে তো কেনেকৈ পাৰিব নোৱাৰে গতিকে তাত 2খন গাড়ী বঢ়াই দিয়ক অকল শিল বালি পকত দৌৰি থাকিলে নহ'ব নহয় এনেকৈ নহ'ব নহয় মানুহে কিমান কৰিব ধান খেতি কৰিব নোৱাৰে আমাৰ 10 বিঘা মাটি আমি 5 বছৰ হ'ল আজিকালি খেতি কৰিব নোৱাৰোঁ আমাৰ বাহনীখন এতিয়া গ'লে আপোনালোকে দেখিবলৈ পাব গোটেই বাহনী আপোনাৰ 400-500 বাঁহ গোটেই ভাঙি ৰাতিপুৱা 7টা বজালৈকে থাকে তাত আপুনি একো কৰিব নাই মানুহ ৰাস্তালৈ ওলাব নোৱাৰে দিনৰ 11টা বজাতে ওলায় তো গতিকে বিভাগীয় কৰ্তৃপক্ষই অতি সোনকালে ইয়াৰ ব্যৱস্থা লওক কিমান টোপনি ক্ষতি কৰিব কিমান ৰাস্তাত ওলাই ৰৈ থাকিব হাতী খেদিলে নাযায় মানুহৰ লগত হাতী থাকি মানুহে হাতী এতিয়া একে হ'ল বুলি ক'লেও বেয়া নহয় খাদ্যৰ ভাৱত ঘূৰি ফুৰিছে আম কঁঠাল চব জোকাই উঘালি পেলাইছে তাত উপায় নাই কোনো মই এটা আহ্বান জনাম অতি সোনকালে বকিয়াল বন বিভাগত গাৰ্ডৰ সংখ্যা ফৰেষ্টৰ সংখ্যা বৃদ্ধি কৰক গাড়ী বৃদ্ধি কৰক তেতিয়া যদি সমস্যাটো অলপ সমাধান হ'ব পাৰে নহ'লে হাতীখিনি ইয়াৰ পৰা ক'বলৈ নিয়ক নহ'লে মানুহখিনি ইয়াৰ পৰা আঁতৰাই দিয়ক যিকোনো কিবা এটা কৰক তেতিয়াহে হ'ব নহ'লে ডাঙৰ ঘটনা হ'বলৈ বেছি দিন নাই সেইদিনা মোৰ নিজৰ ঘৰতে হৈছিলে মোৰ মাজু ভাইটিক গছকিছিলে হাতীয়ে ভিতৰত সোমাই বাৰাণ্ডাত সোমাই তাতকৈ আৰু কি ক'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221